মাটি দেখ লাগে জিন্দাবাদ आशा लॉन्ग लिव নাম লে पट्टा देख लगे দেখ লাগে हमने के माटी पट्टा देख आशा लॉन्ग लिव নাম লে জাস্টিস नो जस्टिस नो ইয়াত আমি অতি দুখেৰে আমি ধৰ্মঘট আমি ল'বলগীয়া কাৰণ এটাই হৈছে যে আমাৰ আদিবাসীসকলৰ প্ৰধান যিবোৰ ইছ্যুজ আছে আজি সেই ইছ্যুজবিলাকক ডাইভাৰ্ট কৰি কিন্তু এইখন চৰকাৰে তেখেতসকলে প্ৰলোভনৰ যি ৰাজনীতি কৰিব বিচাৰিছে এই প্ৰলোভনৰ ৰাজনীতি কিন্তু তেখেতসকলে আমাৰ মাজত টিকাব নোৱাৰিব। আমাৰ যিবোৰ প্ৰধান দাবী আপোনালোক দেখিছে দীৰ্ঘদিনীয়া আমি আদিবাসী ছাত্ৰ সন্থাই আমি দাবী জনাই আহিছোঁ যে আমাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকা হ'ব লাগে আৰু আমাৰ জনগোষ্ঠীটোৰ যি মাটিৰ সমস্যা এই মাটিৰ সমস্যা পল্লৱ লোচন দাস তেখেত নিজেই কৈছিলে যে শ্ৰমিকবিলাকক মানে 2 কটা 1 লোচাকৈ মাটি দিয়া হ'ব, কিন্তু সেই প্ৰতিশ্ৰুতি ক'ত গ'ল? আমি আজি পল্লৱ লোচন দাসক তেখেত এজন নিজেই শ্ৰমিকৰ সন্তান হৈ সেই প্ৰতিশ্ৰুতি দিছিলে কাৰণ আমি আজি সেই পল্লৱ লোচন দাসক আমি সুধিব বিচাৰিছোঁ যে তেখেতৰ এই প্ৰতিশ্ৰুতি ক'ত গ'ল।